আজি মই ঘৰতে বাদাম পকৰা বনালোঁ। এয়া কেঁচা বাদাম শুকান কেৰাহীত মচমচীয়া হোৱাকৈ ভাজি লৈছোঁ আৰু এতিয়া এটা বাতিত 4 চামুচ বেচন লৈ লৈছোঁ আৰু এতিয়া জোখমতে নিমখ দিছোঁ, হালধি অলপ, জালুকৰ গুড়ি অলপ, জলকীয়াৰ গুড়ি অলপ দি অলপ সানি লৈছোঁ আৰু পানী অলপ অলপকৈ দি সানি লৈছোঁ আৰু পাৰিলে অলপ বেকিং পাউডাৰ দিব, তেতিয়া ফুলিব আৰু মচমচীয়া হ'ব। মই বেকিং পাউডাৰ দিয়াটো বাৰু নুফুলে, আপোনালোকে অলপ বেকিং পাউডাৰ দি দিব। আৰু এতিয়া তেল গৰম কৰি মই পিঠা টাইপত বাদামকেইটা বনালোঁ, কিন্তু এইকেইটা খাবলৈ বৰ বিশেষ টেষ্টি হোৱা নাই, কিন্তু যেতিয়া মই এটা এটাকৈ বনালোঁ এইকেইটা খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ এটা এটাকৈ কেৰাহীত দি দিব, চামুচ ইউজ নকৰিব, পাৰিলে হাতেৰে অলপ কষ্ট কৰি হাতেৰে ইউজ কৰিব, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। একদম কিনা বাদাম পকৰা নিচিনাই হয়, দেখিবলৈও ঠিক তেনেকুৱাই হৈছে, খাবলৈও ঠিক তেনেকুৱাই টেষ্টি হৈছে। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই।